আমাৰ এই চিলেক্টেড ছাৰজনক সুধিব বিচাৰিছোঁ যে তেখেতৰ ৰিটেন স্ক'ৰ কিমান আছিল, ৰিটেনত কিমান স্ক'ৰ কৰিবলৈ সক্ষম হৈছিল। মানে ছাৰ আপুনি কওকচোন আপোনাৰ ৰিটেন স্ক'ৰ কিমান হৈছিল? মই ৰিটেন প্ৰথমতে মই ৰিটেন দিছিলোঁ আৰু সেইটো ৰিটেন এক্সামত মই 100 মাৰ্কৰ এক্সাম হয়, তাতে স্কোৰিং মাৰ্ক থাকে যে কাৰেক্ট কৰিলে 1 পাব আৰু যদি নিগেটিভ যদি ৰং কৰে তাহলে 0.5 অৰ্থাৎ আধা মাৰ্ক কাটা যাব। সেইকাৰণে মই কি কৰিছোঁ যে মই 100ৰ মাজত টোটেল 75 মাৰ্কছ কোৰ্চ কৰিছিলোঁ। 75 মাৰ্কছ। তাৰপিছতে মই কি কৰিছোঁ, এই আমাৰ হ'ল ৰিটেন ক্লিয়াৰ হ'ল, তাৰপিছতে আমাৰ আহিল ফিজিকেল। ফিজিকেলটোত মই পাইছিলোঁ কি 22 মাৰ্কছ পাইছিলোঁ। যেহেতু আমাৰ ৰিটাৰ্ণ মাৰ্কটো অলপ হাই আছিল, সেইকাৰণে মই 22 পোৱাতেই হৈ গ'ল। সেইকাৰণে এটা কথা কওঁ যে অসম পুলিচ সাব ইন্সপেক্টৰ এক্সাম পাছ কৰিবৰ কাৰণে প্ৰথমতে দুটা এক্সামৰ ওপৰত ফ'কাছ কৰিব লাগিব, হয় ৰিটেন এক্সাম নহ'লে ফিজিকেল। যদি ৰিটেন এক্সামত আপুনি হাই মাৰ্কছ স্ক'ৰ কৰিছে, আপুনি যদি কেৱল 20 মাৰ্কই পাইছে, যেনেদৰে আমাৰ 100ৰ ভিতৰত আপুনি 80 মাৰ্কছ স্ক'ৰ কৰিব পাৰিছে, তেতিয়া আপুনি এইফালে যদি অকল যেনে তেনে পাছ কৰি লয়, আপোনাক কোনেও ৰখিব নোৱাৰে, কনফাৰ্ম। আৰু যদি আমি ধৰি লোৱা আপুনি যেনে তেনে ৰিটেন পাছ কৰিছে, ধৰি লোৱা 60 মাৰ্ক লাগে, 5 মাৰ্ক ধৰি লোৱা, কাট অফটো গৈছে 60 আৰু আপুনি পাইছে 60, যে আপুনি ফিজিকেলত একদম কি হ'ব লাগিব, ফিজিকেলত জয়ী হ'ব লাগিব, জয়ী। যেনে আমাৰ টোটেল ফিজিকেল মাৰ্ক কিমান, ফিজিকেল মাৰ্ক হৈছে আমাৰ 40 মাৰ্ক, লং জাম্পত কিমান 40 নহয়, টোটেল 45 মাৰ্কছ না? নাই, ফিজিকেলত আমাৰ টোটেল 40 হয়, 40 আৰু এনচিচি আছে 5, টোটেল 45 মাৰ্ক। 45 মাৰ্কৰ ভিতৰত 20 মাৰ্কছ হৈছে আমাৰ ৰানিঙত আৰু 20 মাৰ্কছ হৈছে আমাৰ কিহত 20 মাৰ্কছ হৈছে আমাৰ এই লং জাম্পত। সেই 20, 20, 40 আৰু লগত আছে আমাৰ এনচিচি চাৰ্টিফিকেট, চি চাৰ্টিফিকেট থাকিলে আমি 5 মাৰ্কছ এক্সট্ৰাকে পাই। আৰু এইবাৰ এক্সট্ৰা নম্বৰ আছে নেকি, যে আগতে কম্পিউটাৰ মাৰ্কছ? এইটো এটা ভাল বস্তু হৈছে কি এইবাৰ এক্সট্ৰা নম্বৰ নাই, যিমান পাৰে নিজৰ পৰা দিব লাগিব। এইবাৰ এমএ মাৰ্কছ দিছে নেকি? এমএ কৰিলে আগতে দিয়ে বোলে, বিটেক কৰিলে কিবা দিয়ে, মাৰ্কছ দিয়ে বোলে। নাই, এইবাৰ দিয়া নাই। 2022ত এইটো আছিল, যোনে এমএ পাছ কৰিছে, যোনে কম্পিউটাৰ চাৰ্টিফিকেট আছে এক্সট্ৰা আছে, সি কি কৰিছে এক্সট্ৰা মাৰ্কছ পাইছে। তেতিয়া কৈছোঁ কি তেতিয়া কৈছোঁ যে আপুনি যদি হয় ফিজিকেলত ভাল হ'ব লাগিব, ফিজিকেলত প্ৰথম কথাটো হৈছে ৰিটেন পাছ কৰিবই লাগিব। এতিয়া আপুনি যদি ৰিটেনত যদি অলপ ভাল হয়, তে আপুনি ফিজিকেলত অলপ কম পাইলেও হৈ যাব, একো কথা নাই। কিন্তু যদি ৰিটেনত যদি যেনে তেনে পাছ কৰিছে আৰু ফিজিকেলত পাইছে আপুনি যেনে তেনে মাৰ্ক, তেনেহ'লে আপোনাৰ নহয়, এইটো কনফাৰ্ম। সেইকাৰণে আৰু যদি আপুনি ফিজিকেলৰ মাজত 40 মাৰ্কছ আছে, 5 মাৰ্কছটো এনচিচি আছে, সেইকাৰণে 40 মাৰ্কৰ ভিতৰত যদি আপুনি 40, 35, 34, 36 এনে তুলিব পাৰে, ৰিটেনত আপুনি যেনে তেনে পাছ কৰিলেই আপোনাৰ কনফাৰ্ম, কোনেও আপোনাৰ সেইটো ৰখিব নোৱাৰে। সেইটোৰ কথা কম, সেইটোৱে। আৰু কিবা? গতিকে আপোনাৰ ৰিটেন স্ক'ৰটো যথেষ্ট ভাল আছিল, গতিকে ফিজিকেলটো কম হ'লেও আপোনাৰ চিলেকশ্যন মানে ধুনীয়াকৈ হৈ গৈছে, হয় নাই? বাকী ভাল হৈছে আপোনাৰ মানে। কিন্তু মোৰ ক্ষেত্ৰত ক'ব গ'লে মোৰ মানে কি হ'ল, মোৰ ৰিটেনটো কম আছিল, মই 63.5 পাইছোঁ, হয়নে? তাতে আকৌ ফিজিকেলটো মানে মই মেইনলি মোৰ ডমিনেণ্ট ৰাখিবলগীয়া হ'ল। মানে মোৰ যদি ফিজিকেল আজি ডমিনেণ্ট নকৰা হ'লে মোৰ চিলেকশ্যন নহয়। গতিকে আপুনি ঠিকেই ক'লে যে নাই ফিজিকেল নাই ৰিটেন, দুটাৰ মাজত এটা ধৰিবই লাগিব। গতিকে দুটাৰ মাজত এটা হ'বই লাগিব। আপুনি এতিয়া যিসকলে প্ৰিপেৰেশ্যন কৰি আছে, কিছুমান ভাড়া ঘৰত থাকি ক'ৰবাত কোচিং লৈ পিনি, বা কিছুমানে বহুত কিবা কিবি এক্সাম দি চাইছে, বিফলতাৰ সন্মুখীন হৈছে, মানে ইহঁতৰ বহুত বেজাৰত ভুগি থাকে, মানে বা বেজাৰ লাগি থাকে। মই যিহেতু আমি ইমান বছৰ প্ৰিপেৰেশ্যন কৰি আছোঁ, গম পাওঁ কথা কিছুমান, হয় নাই কেনেকুৱা হয়। গতিকে আপুনি কওক যে এতিয়া এইখিনি ষ্টুডেণ্টে ক'ত ফ'কাছ কৰিব লাগে, নে ফিজিকেলত ফ'কাছ কৰিব লাগে, নে ৰিটেনত অনলি ফ'কাছ কৰিব লাগে, কোনটোত বেছি ফ'কাছ কৰিব লাগে, নাই ইকুৱেলি সমানকৈ লৈ যাব লাগে প্ৰিপেৰেশ্যনটো? মই এটা কথা কওঁ যে এতিয়া যেতিয়ালৈকে এক্সাম অহা নাই বা এক্সামৰ একো ইনফৰ্মেশ্যন পোৱা নাই, বহুত ধৰি লোৱা 4-5 মাহ আছে, 6 মাহ আছে, এনেকুৱা যদি কণ্ডিশ্যন হয়, তেনেহ'লে কি কৰিব আপুনি ৰিটেনৰ লগত ফিজিকেলো চলাই যাব লাগিব। ফিজিকেল লাগিবই, এইটো কথা কনফাৰ্ম, ফিজিকেল লাগিব। ফিজিকেল নোহোৱাকৈ আপুনি কেতিয়াও নহয়,
পুলিচত ফিজিকেল লাগে একো নহয় তো ফিজিকেল লাগিবই ফিজিকেল কৰিব লাগিব লাহে লাহে আপুনি ফিজিকেল কৰিব লাগিব আৰু লগত কি কৰিব লাগিব ৰিটেনৰ কাৰণে প্ৰিপাৰেশ্যন সদায় কৰিব লাগিব যেতিয়াই আমাৰ এক্সামটো আহি যাব ৰিটেন এক্সামটো আহি যাব ফিজিকেলটো অলপ কমাই দিব আৰু ৰিটেনটো অলপ বঢ়াই দিব লাগে কিন্তু ৰানিংটো মানে ৰানিং জাম্পটো কণ্টিনিউ এটা প্ৰচেছত ৰাখিব লাগে হয় ৰানিং আৰু লং জাম্প এই দুটা কণ্টিনিউ প্ৰচেছ কণ্টিনিউ ৰাখিবই লাগিব যে মই এমাহ কৰিম 2 মাহ কৰিম হৈ যাব নহয় তেনেকুৱা গা চা বিষ হৈ থাকে হয় নাই শৰ্টকাট একো নাই কিন্তু আপুনি মানে কিমান দিনৰ পৰা মানে ৰানিং জাম্প কৰি আছিল মানে মই পঢ়াৰ লগতে মেইনটেইন কৰিছিল পঢ়াৰ লগতে মেইনটেইন মই একচুৱেলি কি হয় মই আগতে 2022 যেতিয়া কনষ্টেবলৰ এক্সাম হৈছে কনষ্টেবলৰ ৰিটেন হৈছিল 2022 তেতিয়া মই ৰানিঙত ইমান এক্সপাৰ্ট নাছিলোঁ ৰানিঙত এক্সপাৰ্ট নহয় মই এতিয়াও নহয় ইমান ভাল নহয় তেতিয়া কি কৰিছিলোঁ মই এই ফিজিকেল এক্সাম দিবৰ কাৰণে গৈছিলোঁ তেতিয়াৰ পৰাই লাহে লাহে অলপ মাজে মানে দৌৰি আছিল কিন্তু পাছ কৰা নাই এই আমাৰ কনষ্টেবল এক্সামত পাছ কৰা নাই মই গৈছিলোঁ মানে আমাৰ 15 মিনিটছ লাগিছিল 40 মিনিট লাগে 14 মিনিটছ লাগে আমাৰ লাগিছিল 15 মিনিটছ তেতিয়া মই অলপ তাৰ পিছতে আৰু এবাৰ আহিছিল জেল ৱাৰ্ডাৰৰ 100 পোষ্ট আছিল নাকি তো মোৰ যদি ভুল হয় 100 পোষ্ট আছিল তো 100 পোষ্ট দিছিলোঁ তাতে হোৱা নাই তাতে পাছ কৰিছোঁ তাতে আছে 100 জেল ৱাৰ্ডাৰৰ আমাৰ 1600 মিটাৰ ৰানিং হয় তাতে মই পাছ কৰিছিলোঁ কিন্তু মই কি আছিল 40ৰ মাজত 27 মাৰ্কছ পাইছিলোঁ তাতে কিন্তু হোৱা নাই কাৰণ যেহেতু 100 পোষ্ট কাট অফ হাই যাব আমাৰ হাই গৈছে কাট অফ সেইকাৰণে মোৰ হোৱা নাই মানে আপোনাৰ সংগ্ৰামৰ ষ্টেপটো কিন্তু অলপকৈ কিন্তু বাঢ়ি আহিছিল হয় নাই কাৰণ আপুনি প্ৰথমবাৰ 2022 দিওঁতে ফেইল হৈছিল ৰানিঙত মানে ৰানিঙত 15 মিনিট লগাৰ কাৰণে আপুনি ফেইল হৈছিল লং জাম্প মাৰিব নাপালে চাগে হয়নে গতিকে ময়ো মানে যথেষ্ট ফেইলাৰৰ সন্মুখীন মানে মই 30 পাওঁ 31 পাওঁ 30 পইণ্ট চামথিং পাওঁ মোৰ ফিজিকেলত মানে কি হয় মানে মোৰো অলপ কমিছিল মোৰ মানে কনষ্টেবলে হওক জেল ৱাৰ্ডাৰ মই গ্ৰেড 1 ফৰেষ্টাৰ মই চব দিছোঁ মানে কিন্তু ময়ো মানে এইখিনি ফেইলাৰ পাইছোঁ গতিকে আপোনাক সুধিব বিচাৰিছোঁ যে আপোনাৰ লং জাম্প এতিয়া মানে এছআইত কিমান গৈছিল এক্সেলেণ্ট গৈছিল নে এক্সেলেণ্টতকৈ কম গৈছিল লং জাম্পটোৰ কথা কি ক'ম মই লং জাম্পত কম পাইছোঁ কিমান মাৰ্ক আছিল লং জাম্পত 20 মাৰ্কছ না 20 মাৰ্কছ মই 12 মাৰ্কছ মান পাইছোঁ অনলি 12 ন আৰু এইফালে ৰানিঙত মই 10 পইণ্ট কিবা এটা পাইছোঁ মানে যেনে তেনে পাছ কৰিছোঁ মানে লং জাম্পটো মানে যদি 12 পইণ্ট চামথিং পাইছে এনেই কোৱালিফাই কৰিলেতো 10 মান পায় 10 মান লাগে আৰু ৰানিঙত 10 মান লাগে আপুনি লং জাম্প মানে কোৱালিফাই আজটোতকৈ চাগে অলপমান বেছি মাৰিছে চাগে আৰু ন অলপ এইটো আৰু ধৰি লওক লং জাম্প এক্সেলেণ্ট কিমান মাৰিব লাগে এছআইত মানে লং জাম্প এক্সিলেণ্ট আমাৰ কিমান হয় 16.5 মাৰি যদি তাৰমানে 20 পাই যাব আৰু এইটো বহুতে মাৰি আছে 16.5 আমাৰ এছআইটো বহুতে চাগে আপুনি চাগে মাৰিছে মই মাৰিছোঁ বাৰু আপুনি চাগে মই 17 মানে মাৰিছোঁ মোৰ লং জাম্পটো যায় 14 মাজত কিমান পাইছে 35 চাগে মই চাগে অলমোষ্ট মানে 33 প্লাছ পাইছোঁ 33.36 আচ্ছা ঠিক আছে তথাপি টপ পাইছে আৰু সেইটো ক'ম যে আপোনাৰ মানে এতিয়া লং জাম্পটো কিমান ইম্পৰ্টেণ্ট আপুনি যদি 12 পাইছিলে হয় নাই মই 8 বেছি পাইছিলোঁ তাতে লং জাম্পত আপুনি 12 পালে মই 8 বেছি পালোঁ মানে মোৰো এটা কি হয় ফিজিকেলটোৱে মোক ওপৰলৈ টানি লৈ গ'ল হয়নে তেনেকুৱা হৈ যায় গতিকে তো মই লং জাম্পটোৰ কথা ক'ম কি যে মই যেনেকৈ কৈছিলোঁ ৰিটেন এক্সামৰ কাৰণে মেথছটো লাগিব আৰু এই ফিজিকেল এক্সামৰ কাৰণে লং জাম্পটো লং জাম্পত মানে লং জাম্পৰ মাৰ্কটো সেইটো স্ক'ৰ কৰা হৈছে আমাৰ ওচৰত অলপ হ'লেও আমাৰ সহজ ক'ব পাৰোঁ ৰানিঙৰ লগত তুলনা কৰিলে অলপ হ'লেও সহজ ক'ব পাৰোঁ যে তুলিব পাৰে তুলি আছে আৰু তুলিব পাৰে সেইকাৰণে 20 মাজত 20 লং জাম্পো তুলিব লাগিব সেইটো স্ক'ৰিং ৰানিঙত যিমান হ'লেও বেছি উঠাব নোৱাৰি 14-15 হয় নাই হাইয়েষ্ট 15 উঠাব পাৰে কোনোবাই উঠাব পাৰে সেইটো মই নাজানো কিন্তু 15 উঠোৱা নাই 15 উঠোৱা নাই তথাপি 14 উঠিব পাৰে লগত কি আমাৰ এই লং জাম্পটো থাকিব লাগিব লং জাম্পত 20 পাব লাগিব সেইটো যদি ট্ৰাই কৰি থাকে সদায় ট্ৰাই কৰি থাকে আপোনাৰ আহি যাব ৰানিংটোত বেছি আপুনি 15 তুলিব পাৰিব কোনোবাই তুলিব একো নাই যে 17-18 কোনোবাই ইণ্ডিয়ান আৰ্মি মৰা বা কিবা হ'লেহে এক্সেলেণ্ট মৰাৰ বা এনেকৈ চান্স আছে সেইটো এই লং জাম্পত এছআই কেণ্ডিডেট হিচাপে ইমান ৰানিঙত বা নোৱাৰে ন ইমান কণ্টিনিউ কৰি নাথাকে সিহঁতে পঢ়াত বেছি গুৰুত্ব দি থাকে বেছিভাগ মানে কিন্তু কনষ্টেবল দৌৰা ল'ৰাইজনী বা কোনোবা কনষ্টেবল ৰানিঙত বেয়া হ'ল এইকেইটাই কিন্তু ৰানিং কৰি থাকে যিমান হ'লেও অলপমান পাৰে মই যেনেকৈ কনষ্টেবল SSC GD কাৰণে 3 বছৰ দৌৰি আছিলোঁ গতিকে মোৰ কাৰণে মানে ইমানো টাফ নহ'ল মানে হয় মই ৰানিঙত ইমানো নোৱাৰোঁ কিন্তু
উঠাইছোঁ মানে অলপ জাম্পতে হওক কিবা হওক মোৰ ইমান প্ৰব্লেম নাই তথাপি আমাৰ ঠিক আছে আপুনিতো ঠিকে আছে। টপ তুলিছে হে উঠাই টপাৰ নহয় বাৰু কিন্তু এটা মোৰ কাৰণে ভাল আৰু যে চিলেকশ্যন লোৱাত মানে মোৰ ফিজিকেলে মোক সহায় কৰিলে মানে আপোনাৰ কাৰণে ৰিটেনে পূৰা টাৰ্ণিং মানে এটা ৰোল প্লে কৰিছে যেনেকৈ কৰিছে এনেকৈ কিন্তু আপোনাক মোক ফিজিকেলে মানে পূৰা টানি লৈ গ'ল মানে তো সেইটো কথা ক'ম যে মই আপোনাৰ টাৰ্গেট সেইটো থাকিবলৈ হয় ৰিটেন নহ'লে ফিজিকেল প্ৰথমতে ৰিটেন থাকিবই লাগিব যে ৰিটেন পাছ কৰিবই লাগিব সেইটো কথা কনফাৰ্ম যে ৰিটেন যেনে তেনে হ'লেও পাছ কৰিবই লাগিব ৰিটেন যদি পাছ নকৰে আপুনি ফিজিকেল যাবই নোৱাৰে হে সেইকাৰণে ৰিটেনটো পাছ কৰাটো প্ৰথম কথা যে আমাৰ যেনে তেনে হ'লেও আমি পাছ কৰিব লাগিব সেইটো কনফাৰ্ম যে ৰিটেন পাছ কৰি তাৰপিছতে ফিজিকেল দিব আপুনি যদি ৰিটেন দিব পাছো কৰিব নোৱাৰে তেনেহ'লে ফিজিকেল কেনেকৈ দিব এটলিষ্ট পাছ কৰিব লাগিব আপুনি ধৰি লোৱা যে আপুনি ফিজিকেলত ভাল আছে মানি লৈছোঁ কিন্তু পাছ কৰিব লাগিব ৰিটেন প্ৰথমতে সেইকাৰণে প্ৰথমতে ৰিটেনৰ কাৰণে অলপ জোৰ দিয়ক ৰিটেন একো নাই পাৰি যাব মই যেনেকৈ কৰিছোঁ আৰু বেলেগে যেনেকৈ কৰিছে আপুনিও পাৰিব আপুনি ট্ৰাই কৰি থাকক আপোনাৰো হৈ যাব এইটো ধৈৰ্য ধৰিব লাগে এটা কথা আছে কি আমাৰ কম্পিটিটিভ এক্সামটো হৈছে কি এটা লং প্ৰচেছ এই লং প্ৰচেছৰ মাজত আমি ধৈৰ্য ধৰি থিয় হৈ থাকিব লাগিব য'তে যি হওক নহওক কিয় মই থিয় হৈ থাকিবই লাগিব ধৈৰ্যটো আমাৰ থাকিবই লাগিব সেইটোৱেই আমাৰ ধৈৰ্য আৰু অপমান সেইবিলাক আমাৰ সহ্য কৰিবই লাগিব সেইটোৱেই আপোনাক আগুৱাই লৈ যাব বাকী আপোনাক আকৌ থেংক ইউ এনেকৈ আপুনি মোৰ চেনেলত আহি পিনি এনেকৈ দুআষাৰ কোৱাৰ কাৰণে আৰু যোনবোৰ এতিয়া আহি থকা বা কেণ্ডিডেটসকলে প্ৰিপেৰেশ্যন কৰি আছে তেখেতসকলে কি ক'ব আপোনাৰ মানে মই এটা কথা ক'ম যে নিজৰ যিমানেই টাইম লাগে কম্পিটিটিভ এক্সামৰ কাৰণে অলপ ধৈৰ্য লাগেই ধৈৰ্যটো ধৰি যাওক আৰু লগতে কেৱল ধৈৰ্য ধৰিলে নহ'ব লগতে ধৈৰ্যৰ লগতে আপোনাৰ প্ৰিপাৰেশ্যনটো চলাই যাব লাগিব কৰ্মটো লগত থাকিবই লাগিব লগত ধৈৰ্য থাকিব লাগিব এই দুটা যেতিয়া মিলি যাব একেলগে যেতিয়া দুটা মিলি যাব একেলগে আপোনাক ৰখোৱাটো কোনোবাই যদি বিচাৰিছে যে সেই পাছ নকৰে কোনেও ৰখিব নোৱাৰে আপোনাৰ হ'বই এইটো কনফাৰ্ম আপুনি যদি কিবা এটা কাম কৰি থাকে অলপ নহ'লে কাৰণে মোৰ বেষ্ট উইচেছ থাকিল সকলোৱে ভালদৰে পঢ়া কৰক আৰু প্ৰেক্টিছ কৰি যাওক আৰু নিশ্চিত একদিন নহয় এদিন আমাৰ ছাকচেছ হ'ব আপোনাকো থেংক ইউ ধন্যবাদ সকলোকে ধন্যবাদ